Hello everyone, আপোনালোক সকলোকে মোৰ এটা নতুন ভ্লগলৈ পুনৰবাৰ স্বাগতম জনালো। আজি মোৰ ভ্লগটো ষ্টাৰ্ট কৰিছো IIT কেম্পাছৰ পৰা। এয়া মই আছো গুৱাহাটী IITত। IIT কেম্পাছটো ইমান ধুনীয়া চাওকচোন কি সুন্দৰ আৰু এয়া কেম্পাছৰ ভিতৰত টমটমেৰে মই গৈ আছো মোৰ নামত এলট কৰা ৰুমটোলৈ। খুবেই এটা সুন্দৰ পৰিবেশৰ মাজেৰে এয়া আহি পালোহি মই ৰুমটো। মোক গাৰ্ডে আমাৰ ৰুমটোলৈ লৈ গ'ল যিহেতু মোৰ নামত ৰুমটো এলট কৰা হৈছে আৰু এয়া গাৰ্লছ হোষ্টেলৰ এই ৰুমটো মোৰ নামত আছিলে আৰু এয়া এনেকৈ বেড চেয়াৰ এইখিনি আছে আৰু এবাৰ আপোনালোকক ধুনীয়াকৈ ৰুমটো দেখাই দিছোঁ আহক। IIT কেম্পাছত আহিলো 7 দিনৰ বাবে টিচাৰ ট্ৰেইনিসকলক এটা ওয়াৰ্কশ্বপ কৰাবলৈ IIT কেম্পাছত এলট কৰা হৈছিল। এয়া গাৰ্লছখিনি গাৰ্লছ হোষ্টেলত আৰু বয়জখিনি বয়জ হোষ্টেলত আৰু যেহেতু মৰ্নিং 8টা বজাত আমি আহিব লাগে হোষ্টেললৈ অন্য এটা হোষ্টেল আমাৰ ব্ৰেকফাষ্টৰ টাইম 8টা বজাত আৰু তাৰ পিছতে আমাৰ 9টা বজাৰ পৰা ক্লাছ আৰু এয়া ব্ৰেকফাষ্ট কৰিলো। টিচাৰ ট্ৰেইনিসকলক একেলগে এনেকৈ ব্ৰেকফাষ্ট কৰাই তাৰ পিছত আমি যাব লাগে আকৌ আমাৰ ক্লাছলৈ। আমি ক্লাছ আহি পালো। ক্লাছত এয়া ওয়েলকাম জনালে ছাৰ সকলক আৰু লগতে আমাকো এটা ল্যাপটপ দিলে আৰু বহুতো মেটেৰিয়েলছ দিলে। এইখিনি আমি কেনে ধৰণে ব্যৱহাৰ কৰিছো আপোনালোকে চাওকচোন। এয়া আৰু বহুত নজনা কথা আমি শিকিলো লগতে ষ্টুডেন্টৰ কাৰণেও এইখিনি বহুত নজনা কথা শিকাই আছে আমাক আৰু এইখিনি বিশেষকৈ স্পেশালি সায়েন্সৰ টিচাৰৰ কাৰণে হয়। বহুত দূৰৰ পৰা এই টিচাৰ সকল আহিছে ইয়াতে আছে আৰু এয়া খুব ধুনীয়াকৈ এইবোৰ কোডিং সিস্টেম থাকে সায়েন্সৰ ৰিলেটেড বহুত কম্পিউটাৰ ইলেক্ট্ৰিক্যাল মেটেৰিয়েলছ ৰিলেটেড হয় আৰু এয়া আমি কামবোৰ কৰি আছো। ড্ৰোন ৰিমোট কন্ট্ৰোল দি পেলাই এইবোৰ বেটাৰি দি বস্তু বনাইছো চাওকচোন। এয়া এনেকৈ ক্লাছ টাইমৰ মাজতে ফৰ 10 মিনিটছ টিচাৰ ট্ৰেইনিং সকলৰ বাবে এটা টি ব্ৰেক দিয়া হয় আৰু এগেইন বেক টু ৱৰ্ক আমি ক্লাছ কৰি আছো আৰু তাৰ পিছত এটা আমাৰ লাঞ্চ ব্ৰেক থাকে 1:30 বজাত আমি লাঞ্চ কৰিলো। এওঁলোক হৈছে টিচাৰ ট্ৰেইনি, তেওঁলোকক লগ পাই খুবেই ভাল লাগিল। এওঁলোককো স্কুলৰ পৰা এলট কৰিলে আৰু খুব ভাল লাগিল তেওঁলোকক লগ পালো আৰু খুব ধুনীয়াকৈ আমি কামবোৰ শিকিলো। ছাৰ সকলে আমাক কামসমূহ শিকালে আৰু যিমান পাৰো এয়া চেষ্টা কৰি আছো কামসমূহ জানিবলৈ আৰু এনেকৈ আমাৰ এটা মাজত 3টা মান বজাত এটা টি ব্ৰেক এগেইন আমি পাওঁ আৰু নেক্সট 5টা বজালৈকে কন্টিনিউ ক্লাছ কৰি আমাৰ 5 বজাত ক্লাছ কমপ্লিট হয় আৰু এয়া ডিনাৰ কৰিবলৈ বুলি ৰাতি 8টা মান বজাত আহাৰ এটা ক্লিপ। আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে। থ্যাঙ্কস ফৰ ওয়াচিং মাই চেনেল। আজিলৈ আহিছো, বাই।